উৰিয়াম ঘাটৰ ফটো চাওক এই গোটেইবোৰ তামোল পাণৰ বাৰী আপোনালোকে ইমান বিশাল খেতি কতো নেদেখিব একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা কোন অসমীয়া মানুহৰ হাতত ইমান মাটি আছে বিঘাৰ কোনো মা বাপ নাই কোনো অসমীয়া মানুহৰ হাতত ইমান মাটি নাই লাখ লাখ বিঘা মাটি এবিলাকটো একোটা সৰু উদাহৰণে কৰিমগঞ্জ হাইলাকান্দিৰ ফালে গলেতো পাগল হৈ যাব আপোনালোক কিন্তু ইমান ডাঙৰ তামোল কতো খেতি নাই অসমত আৰু গুটেই আমাৰ গছগছনি কাটি কৰা আৰু ইয়াত ল্যান্ডলেস বুলি শব্দটো নাই ইয়াত সব জমিনদাৰী আৰু মাতব্বৰী দেখিলেতো 4-5 বিঘা যেন নালাগে জানো ইয়াতে তেওঁলোকে সুপাৰী বনাই মাইনমাৰৰ সুপাৰীটো ইমানলৈকে আহি ইয়াতে আমাৰ অসমীয়া সুপাৰী লগত মিক্স কৰি দিয়ে আৰু বহুত পইচা আছে যিবিলাক মালিক মই একশনটো লমেই সেইকাৰণেতো মই মুখ্যমন্ত্ৰী হৈছো উৰিয়াম ঘাট আৰু গোলাঘাট সমষ্টি দুইটা জায়গাতে হ'ব সৰু পথাৰ গোলাঘাট এটা পৰ্যায়ৰ পিছত নাহে আৰু মোৰ অভিজ্ঞতা হৈ গল তো কোৰ পিছত নাহে মই জানো এতিয়া মুঠতে আৰু কোনো নাহে আৰু হেটো চ্যাপ্টাৰ শেষ এতিয়া কান্দিলেও নাহে গৈ আৰু কোনো আৰু কান্দা কেজনো এতিয়া না যায় আৰু এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে কব যে আমি ভূমিহীনক উচ্ছেদ কৰিছো এটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গোটেইবোৰ তামোল পাণৰ বাৰী আপোনালোকে ইমান বিশাল খেতি কতো নেদেখিব একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা কেনেকে সম্ভৱ হলে কি কম এতিয়া আগত অসমত এনেকুৱা এটা পৰিবেশ আছিল আপোনালোকেও আজিলৈকে দেখুৱা নাই পলিটিচিয়ানেও কোৱা নাই ডিসিও কোৱা নাই এতিয়া কব লাগিব যে অসমৰ মানুহে সাৰেন্ডাৰ কৰি বহি আছিল বহুত মানুহে যি কৰে কৰক বুলি ইয়াত বহুত ধৰণৰ ডাঙৰ পেটাৰ্ন এটা চলে এজন বা দুজন মানুহে মাটিখিনি প্ৰথম ইয়াৰমাৰ্ক কৰি লয় কৰি তেওঁলোকে এই মানুহখিনিক লৈ আহে আৰু তেওঁলোক মাটিৰ মালিক হ'ব নোৱাৰে তেওঁলোকে এটা দৰমহা পায় খেতিৰ উৎপাদিত বস্তুখিনি মাতব্বৰজনক দিব লাগে এইখন এখন আছিলে অভয়াৰণ্য এটা আপোনালোকে চাওক ইমান ডাঙৰ তামোল খেতি কৰি পেলালে অসমত কতো ইমান ডাঙৰ তামোল খেতি নাই অৰণ্য আছিলে অৰণ্যখন কাটি গছগছনি হাল সেগুন মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে তাত মানুহ আছে মাত্ৰ 500 ঘৰ মানুহ বহুত নাই আপোনালোকে চাওক যে তাতে কোনো দুখিয়াৰ কোনো চিনেই নাই যে মানুহক ল্যান্ডলেস মানুহ তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই আপোনালোকে চাওক এনেকুৱা তামোলৰ বাৰী কবাত দেখিছে মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক আৰু গুটেইখন তামোলৰ বাৰী হাজাৰ হাজাৰ বিঘা ফ্যামিলি খুব কম এইকেইটাই ঘৰ যিকেইটা ঘৰকেইটা মাজত দেখি থাকিব কাৰণ এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰীঘাট আৰু ঢিঙত এটো চ গুটেই তামোলৰ বাৰী মই যিমান দেখুৱাই আছো মানুহটো আপুনি নাপায় এটো 8 বছৰৰ পৰা কৰি আছে তেওঁলোকে কৰা যিবিলাক মানুহে লৈ আহে তেওঁলোকৰ চলে এটা মাতব্বৰ সিস্টেম এজন মালিক থাকে আৰু মালিকৰ আন্ডাৰত মানুহ কেজন থাকে কিন্তু যেতিয়া লাহে লাহে তেওঁলোক ভোটাৰ হৈ যায় এমএলএ এটা পলিটিক্যাল পাৱাৰ হৈ যায় তেতিয়া লাহে লাহে আৰু নতুন মাতব্বৰো সৃষ্টি হয় তাৰ ভিতৰতে তেওঁলোকে গৈ আৰু নতুন মাটি দখল কৰিলে এইখিনি হল এনক্ৰোচমেন্ট মানুহ ইমান থাকিবৰ কাৰণে মাটিটো ব্যৱহাৰ কৰা নাই যেটো আমাক ইমপ্ৰেছন দিয়ে গৰাখহনীয়াত খেদা মানুহ উপায় নাপাই গৈ আছে হেতুৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই অধিগ্ৰহণ কেনেকে কৰিব এতিয়া মাটিৰ মালিকৰ পৰাহে অধিগ্ৰহণ কৰে আৰু এটো ফৰেষ্টৰ মাটি আমিতো চৰকাৰে কেতিয়া অধিগ্ৰহণ কৰিব নোৱাৰো ফৰেষ্টে নিজৰ মাটি কাৰ পৰা অধিগ্ৰহণ কৰিব তামোলখিনি ৰাখিলেতো বাকি মানুহ আহিয়ে থাকিব ফৰেষ্টত তামোল থাকিব নোৱাৰে না ফৰেষ্টত হাল সেগুন আৰু তাতে তামোল ৰাখিলে তাৰ মালিক কোন হ'ব এই গুটেইবোৰ গছ আছিলে তাতে গলে এতিয়া হাল গছ দেখিব হাল গছৰ মুৰাটো দেখিব সেগুন গছ দেখিব ঠিক ফৰেষ্ট আছিলে এতিয়া কোন অসমীয়া মানুহৰ হাতত ইমান মাটি আছে জনালেতো এটো অৱস্থা নহয় বা জনালেও জনোৱা মানুহবিলাক কোন হেতু চাব লাগিব মোক কোৱামতে 3 জন ৰেঞ্জাৰ আছিলে তেওঁলোকো হে তেনেকুৱাই আছিলে বুলি কৈ আছে মই একশনটো লমেই সেইকাৰণেতো মই মুখ্যমন্ত্ৰী হৈছো হেতু আপোনালোকক দেখুৱাইছো কি আগত কোনবা মুখ্যমন্ত্ৰী দেখুৱাইছিলে নেকি মইতো দেখুৱাইছো আপোনালোক আহিব এভিকশনৰ দিনা আমি একশনো লম আপোনালোকে একশনো দেখা পাব কনসাৰ্ন অফিচাৰ কেজনকো লৈ দিম কি আছে হেতু লগত কোনো কথা নাই কথাটো হল যে অসমৰ পৰিবেশটো এনেকুৱা টোটাল মাটিটো মই কৈছোৱে
লাখ লাখ বিঘা মাটি এইবিলাকতো একোটা সৰু উদাহৰণে কৰিমগঞ্জ হাইলাকান্দিৰ ফালে গলেতো পাগল হৈ যাব আপোনালোক ইয়াত সব কাটি ৰাবাৰ লগাই দিছে গছবিলাক কাটি ওপৰৰ পৰা ড্ৰোনত সেউজিয়াই দেখি থাকি মানুহে ভাবে ফৰেষ্টে চলি আছে যেতিয়া 5000 10000 ভোট হৈ যায় তেতিয়া লোকেল পলিটিচিয়ান বিলাকে ইলেক্ট্ৰিচিটিও লগাই দিয়ে স্কুলো বনাই দিয়ে সব কৰি দিয়ে অংগনবাদীও লগাই দিয়ে যেতিয়ালৈকে 200 100 থাকে তেতিয়ালৈকে একো নাপায় যেতিয়া 5000 বা 10000 ভোট হৈ যায় আজি জালুকবাৰীতে যদি 10000 ভোট হৈ যায় মইনো কি কৰিম মই এটোৱে মনত ভাবি থাকো যে মোৰ জায়গাত এভিকশন হ'ব নালাগে বেলেগত ধৰ হক গতিকে যিহেতু তেওঁলোকে ভোটাধিকাৰটো পাই যায় পাইকানৰ গোৱালপাৰা সাউথ সালমাৰা বৰপেটা তেওঁলোকো তাৰ পৰা আহিছিল আৰু নতুনকৈ এতিয়া আজিকালি মণিপুৰৰ পৰা বহুত মানুহ আহা কৰিছে আৰু এবিলাক গোৱালপাৰা বৰপেটা বুলি কয় কিন্তু হ'ব পাৰে বেংগলৰ পৰা হ'ব পাৰে ভাষাটোতো একে কোৱাটোতো বেলেগ কথাটোতো বেলেগ আৰু হ'ব পাৰে বাংলাদেশৰ পৰা নতুনকৈ ফ্ৰেছ মানুহ আজিকালি আমি ধৰো আগতে তো ধৰা সিস্টেম নাছিলে হয়তো মাতব্বৰ বিলাকে ইয়াত কাম কৰিব কাৰণে লৈ আহিছিলে হেকাৰণে বহুত মানুহে মাটি পিছত ক্লেইম নকৰে তো মানুহবোৰ নোহোৱা হৈ যায় আপোনালোকে প্ৰায় খুদে ন যে এভিকশনৰ পিছত মানুহবোৰ ক'ত গৈছে এমাহ 45 দিনৰ পিছত মানুহবোৰ নোহোৱা হৈ যায় উৰিয়াম ঘাটটো উজনি আৰু উৰিয়াম ঘাট আৰু গোলাঘাট সমষ্টি দুইটা জায়গাতে হ'ব সৰু পথাৰ গোলাঘাট যত যত আছে আমি গম পাও আৰু আমি কাম আৰম্ভ কৰিছো খালি বহুত কাম কৰিব কাৰণে দিগদাৰ কিয় কোৰ্ট কাছাৰীও আছে না সব মিলাই মিলি কৰিব লাগে এটা কাম হাতত ললে 4-5 মাহ লাগে এতিয়া উৰিয়াম ঘাটত আমি হাত লৈছো এটোটো 4-5 মাহ লাগিব কাৰণ সুপ্ৰিম কোৰ্টে ডেট ধৰি দিছে ইমান দিনৰ নোটিস দিব লাগিব কোনোবাই কোৰ্ট কেছ কৰিলে এটো কোৰ্টত ঠিক কৰিব লাগিব কালিয়ে গৈ কাটি দিব নোৱাৰে তাত গুটে প্ৰক্ৰিয়া এটা আছে কিন্তু ইমান ডাঙৰ তামুল কটো খেতি নাই অসমত আৰু গুটে আমাৰ গছগছনি কাটি কৰা আৰু ইয়াত ল্যান্ডলেস বুলি শব্দটো নাই ইয়াত সব জমিনদাৰী আৰু মাতব্বৰী এইখিনিয়ে যেটো আমি দেখালো এটা পাৰ্ট মিনিমাম তো ইয়াতে মই দেখি আছো 3-4 বিঘা উৰিয়াম ঘাটতো তাত মানুহ না যায় কাৰণ এটো একদম আসাম নাগালেণ্ড বৰ্ডাৰ আৰু এইটো এভিকশন কৰা গতে নাগালেণ্ডকো জনাব লাগিব কাৰণ এটো ডিএবি বুলি কয় গতিকে তেওঁলোকে হেবিলাকো লিগেল আছে আপোনালোকে এইটো বিঘা আপোনালোকে নিজে চকচন কিমান বিঘাৰ কোনো মা বাপ নাই কোনো অসমীয়া মানুহৰ হাতত ইমান মাটি নাই দেখিলেতো 4-5 বিঘা যেন নালাগে জানো ইয়াতে তেওঁলোকে সুপাৰি বনাই মাইনমাৰৰ সুপাৰিটো ইমানলৈকে আহি ইয়াতে আমাৰ অসমীয়া সুপাৰি লগত মিক্স কৰি দিয়ে আৰু বহুত পইচা আছে যিবিলাক মালিক এটা ষ্টেজৰ পিছত নাহে আৰু এটো আহাটো বন্ধ হৈ গল এটা পৰ্যায়ৰ পিছত নাহে আৰু মোৰ অভিজ্ঞতা হৈ গল তো কোৰ পিছত নাহে মই জানো এতিয়া মুঠতে আৰু কোনো নাহে আৰু হেটো চ্যাপ্টাৰ শেষ এতিয়া কান্দিলেও নাহে গৈ আৰু কোনো আৰু কান্দা কেজনো এতিয়া না যায় আৰু বেলেগ জায়গা নতুন হ'ব পাৰে কিন্তু পাইকান গৰুখুটি বুঢ়া পাহাৰ এবোৰ সিল হৈ গল এটা দিন থাকে তাৰ পিছত এটো নাহে আৰু কাৰণ আজিৰ পৰাটো কোনবাই খুমালে ফৰেষ্টত উইদাউট পাৰমিশন খুমাব নোৱাৰে গতিকে আজিৰ পৰা নেতা বা কোনোটো খুমাব আমি অনুমতি নিদিও গভৰ্নমেন্টে প্ৰথম ষ্ট্ৰিক্ট নহয় কাৰণ এইবাৰ হাইকোৰ্টেও আমাক কৈ থৈ দিছিলে যে মানুহখিনি কৰবাত নোযোৱালৈকে অন্তত টেন্টৰ সুবিধা দিব খোৱা পানী দিব গতিকে আমি এভিকশনৰ পিছত অলপ মানৱীয়ভাৱে যি কেদিন থাকে থাকিব আৰু আমি প্ল্যান্টেশন আৰম্ভ কৰো এতিয়া আমি কালি পৰখিৰ পৰা তাত প্ল্যান্টেশন আৰম্ভ হৈ যাব